আহক বাৰিষা কাটক পাত ৰৈ যা বিনি খাই যা ভাত এই কথাষাৰ যিটো আমাৰ অসমীয়া সাহিত্যত আমি পাইছোঁ ভূপেন বৰাৰো এই একেই গতি হ'ব। কাৰণ কথা হৈছে কি যি কৰাপশ্যনৰ চাৰ্জ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছে তেখেতসকলে ২৬লৈ কিয় ৰখিব লাগে? ২৬তো চেণ্ট্ৰেল গভৰ্ণমেণ্ট নাহে যিয়ে SIT বনাব পাৰে, ২৯লৈকে ৰখিব লাগিব আৰু ২৯তো আকৌ বিজেপি চৰকাৰ আহিব, তেতিয়াও আশা পূৰণ নহ'ব। যদি প্ৰমাণ আছে তেখেতসকলে কোৰ্টত কেলৈ চেলেঞ্জ নকৰে? কোৰ্টে পানিছমেণ্ট দিব। তেখেতসকলে এতিয়া ৰাইজক কথা ক'বলগীয়া একো কথাই নাই। সেইকাৰণে যিহকে মনত আহে সেইটোকে টিভিৰ বোমটোত দেখিলে তাকে মানে কৈ দিয়ে। তেনেকুৱা ধৰণৰ কথা নহয়। প্ৰমাণ আছে, তেখেতসকলৰ তথ্য আছে, ডাইৰেক্ট কোৰ্টত যাওক, কোৰ্টত গৈ পেলাই কেছ ফাইল কৰক, সেইটোহে সঁচা কথা। ৰাইজক বিভ্ৰান্তি কৰিব লাগে। এতিয়া ভাল কাম হৈছে, এতিয়া ডেভেলপমেণ্টৰ যিটো কাম কথাবিলাক এইবোৰ লৈ পেলাই কংগ্ৰেছে কেতিয়াও যাবই নোৱাৰে। সিহঁতে সদায় ঠগে। ভাৰত স্বাধীন হোৱাৰ পৰা গৰীবী হটাও দেশ বচাও ডাইলগ দি 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 কংগ্ৰেছে সকলোকে গৰীবেই কৰিলে। এতিয়া দুখীয়া দুখীয়া ৰাইজক কেনেকৈ সকাহ দিব পাৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা কৰিছে আৰু তাৰ কাৰণে বহু স্কিমো হাতত লৈছে। তো এই ক্ষেত্ৰত যদি চাব যোৱা যায় আমাৰ চবফালে ডেভেলপমেণ্ট আছে। ৰাস্তা ঘাট কংগ্ৰেছৰ দিনত আগতে আছিলে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। তাৰমানে ৰাস্তা ভাল হওক নহওক ৰাইজৰ পদূলিত গৈ পেলাই ইলেকশ্যনৰ সময়ত ভোট বিচাৰিব যায়, অলপ অলপ পইচা আৰু মদৰ বিনিময়ত ভোট বিচাৰি যোৱা এটা ৰাজনীতি আছিল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হ'ল আৰু যোৱা 16 চনৰ পৰা বিজেপি চৰকাৰৰ আমাৰ ইয়াত ৰাইজৰ পদূলিত ৰাইজৰ ৰাস্তা, ঘৰে ঘৰে পদূলিয়ে পদূলিয়ে ৰাস্তা হৈছে। চ' ডেভেলপমেণ্ট কি প্ৰত্যেক ঘৰৰ দৰ্জা খুলি ওলাই ৰাইজে দেখিছে উন্নয়ন। তো গতিকে সেই উন্নয়নৰ পক্ষত ৰাইজ আছে আৰু সেইকাৰণে কংগ্ৰেছ আতংকিত হৈছে। তাৰ এটা উদাহৰণ বিগত উপনিৰ্বাচনত তেখেতসকলে দেখিলে। গতিকে আতংকিত হৈ ক'বলগীয়া ইছ্যু একো নাই। এতিয়া বিনা তথ্যৰ আধাৰত তেখেতসকলে এনেধৰণৰ মন্তব্য কৰিছে। মই কৈছোঁ আহক বাৰিষা কাটক পাত ৰৈ যা বিনি খাই যা ভাত ভূপেন বৰাৰ এইটোৱে হ'ব। ফাইলৰ ৰাজনীতিটো মানে ৰাইজক বুজে সেই অখিল গগৈৰ কথাখিনি মনত পেলাই দিলে হ'ল ফাইল কি বস্তু। গতিকে মই আকৌ কৈছোঁ কিবা যদি তথ্য প্ৰমাণ আছে কোৰ্টত যাওক, কোৰ্টত চেলেঞ্জ কৰক। ভাৰতীয় জনতা পাৰ্টীৰ জিৰ' টলাৰেঞ্চ এগেইনষ্ট কৰাপশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে আৰু তাৰ ওপৰত ব্যৱস্থাও লোৱা হৈছে। গতিকে তেনে ক্ষেত্ৰত তেখেতসকলে যদি প্ৰমাণ পাইছে ফাইলটো লৈ কোৰ্টত যাব লাগে। প্ৰেছে এইটো হেৰি দিব নেকি, ন্যায় দিব নেকি? প্ৰেছৰ আগত তাৰমানে কি হৈছে আৰু ফাইলটো দেখাওঁ কোনটো দেখাওঁ নে নেদেখাওঁ পিছতে দেখাম বুলি ক'লে তেনেধৰণৰ বক্তব্যত এইটো তেওঁৰ কোনো তাৰ দম নাই এইটো যিটো তেওঁ এইটো ষ্টেটমেণ্ট দিছে। গতিকে ফাইলৰ ৰাজনীতিটো সেই অখিল গগৈৰ ফাইলৰ নিচিনাই হ'ব আৰু সেই ফাইলৰ ৰাজনীতি আমি বহুত দেখিছোঁ আৰু তেনেধৰণৰ ফাইলৰ ৰাজনীতি কৰি একো লাভ নাই। যদি তথ্য আছে আমি তেওঁক আহ্বান জনাইছোঁ আৰু লগতে প্ৰত্যাহ্বানো জনাইছোঁ, কোৰ্টত যাওক, যথাচিত তেখেতসকলে যি ফাইলত ডকুমেণ্ট আছে এভিডেঞ্চৰ ওপৰত ফাইট কৰক। আমিও ৰেডি আছোঁ তাৰ ৰিপ্লাই দিবলৈ কোৰ্টক।